অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, অসমৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন। দেশৰ ভৱিষ্যত মানৱ সম্পদ স্বৰূপ কণ কণ শিশুসকলৰ জীৱন জ্যোতিৰ মাধুকৰী নিৰ্মাণেৰে গুণগত শিক্ষা দিয়া, শিশুৰ শিক্ষাৰ অধিকাৰ সাব্যস্ত কৰা, দেশ দহৰ বিপদৰ সময়ত জাতিৰ অস্তিত্ব ৰক্ষাত বৰঙণি যোগোৱা আৰু শিক্ষকৰ ন্যায্য প্ৰাপ্য আদায় কৰি সমাজত যোগ্য স্থান লোৱা আদি উদ্দেশ্যৰে প্ৰাক স্বাধীনতা কালতে প্ৰতিষ্ঠা হোৱা প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলক একত্ৰিত কৰি কেন্দ্ৰ সভা গঠন হৈছিল। চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা এই কেন্দ্ৰ সভাসমূহ 1910 চনৰ পৰাই অসমৰ গ্ৰাম্যাঞ্চল, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত চলি থকাৰ তথ্য বিশিষ্ট সাহিত্যিক তথা সেই সময়ৰ উজনি অসমৰ একমাত্ৰ গুৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনাৱলীত উল্লেখ হৈছে। শিক্ষক সমাজে দেশৰ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সেৱাৰত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰো সমস্যাসমূহ যথাস্থানত সঠিকভাৱে উপস্থাপন কৰি সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিছিল। জনগণৰ প্ৰবল ইচ্ছা সাকাৰ হৈ 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। দেশৰ পূব প্ৰান্তৰ অসম মুলুকত থকা অনাক্ষৰী জনসাধাৰণৰ মাজত প্ৰাথমিক শিক্ষা বিস্তাৰিত কৰিবলৈ আৰু শিক্ষকৰ প্ৰাপ্য মৰ্যাদা লাভ কৰিবলৈ ইতিমধ্যে অঞ্চলভেদে সংগঠিত হৈ থকা শিক্ষক শিক্ষয়িত্ৰীসকলে ৰাজ্যিক ভিত্তিত এখন মঞ্চ গঠনৰ প্ৰয়োজন অনুভৱ কৰিলে। 1949 চনৰ 23 নৱেম্বৰ সেই সময়ৰ কাছাৰ জিলাৰ শিলচৰত অসমৰ প্ৰাথমিক শিক্ষক সমাজৰ মুকলি অধিৱেশন অনুষ্ঠিত হয়। বাগ্মীবৰ ককা নীলমণি ফুকনদেৱৰ সভাপতিত্বত বহা মুকলি সভাই অসম প্ৰাদেশিক শিক্ষক সন্মিলনী গঠন কৰিলে। ইংৰাজীত নাম ৰখা হ'ল আছাম প্ৰভিন্সিয়েল প্ৰাইমেৰী টিচাৰ্ছ এছ'চিয়েশ্যন। 1951 চনৰ 31 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ পৰা সন্মিলনীয়ে স্বীকৃতি নং 63/49/6490 মতে স্বীকৃতি লাভ কৰিলে। স্বাধীনোত্তৰ কালৰ অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত 1200 শিক্ষক শিক্ষয়িত্ৰীয়ে সংগঠিত হৈ গঠন হোৱা এই সংগঠনৰ বৰ্তমান সদস্য প্ৰায় 1 লাখৰো অধিক। অসমৰ ভৌগোলিক পৰিসৰেই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিসৰ। ৰাজ্যিক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষা বিভাগৰ যি পৰিকাঠামো সেই অনুসৰিয়েই মহকুমা, কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত সংগঠিত আছিল। যেতিয়াই 1985 চনৰ পিছত ৰাজ্য চৰকাৰে খণ্ড আৰু জিলা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তেতিয়াৰে পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ ভিত্তিতেই খণ্ড সন্মিলনী আৰু জিলা সন্মিলনী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীও দুটা স্তৰ সৃষ্টি কৰিলে। অৰ্থাৎ আজিৰ তাৰিখত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীত কেন্দ্ৰ সন্মিলনী, মহকুমা সন্মিলনী, খণ্ড সন্মিলনী, জিলা সন্মিলনী আৰু ৰাজ্যিক সন্মিলনী এই স্তৰকেইটা হিচাপে আমি কাৰ্যনিৰ্বাহ কৰি আছোঁ। যদিও আজিও আমাৰ ৰাজ্যিক সন্মিলনীৰ প্ৰতিনিধিত্ব কেৱল কেন্দ্ৰৰ পৰা মহকুমা আৰু মহকুমাৰ পৰা ৰাজ্যিকলৈ প্ৰতিনিধিত্ব প্ৰেৰণৰহে ব্যৱস্থাৱলী আছে। আনহাতে কাৰ্যনিৰ্বাহকত আমাৰ স্তৰ 4টা। এটা কৰ্ণধাৰ সমিতি, আনটো কৰ্মকৰ্তা সমিতি, আনটো কৰ্ম পৰিষদ সমিতি আৰু কাৰ্যনিৰ্বাহক সমিতি। এই কাৰ্যনিৰ্বাহকৰ অধীনতেই বিভিন্ন উপসমিতি সৃষ্টি হৈ আছে, যেনে মহিলা উপসমিতি, আমাৰ শিক্ষক ভৱন উপসমিতি, শিক্ষাজ্যোতি উপসমিতি, ডিজিটেল উপসমিতি আদি বিভিন্ন উপসমিতিৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কাৰ্যনিৰ্বাহ কৰি আছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৫ বছৰীয়া বৰ্ণাঢ্য ইতিহাসত হাজাৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰী পক্ষৰ অৱহেলা, অনীহাৰ বিপৰীতে সন্মিলনীৰ উদ্যোগত শিক্ষকৰ ঐক্যবদ্ধ সংগ্ৰামে দিছে আমাক কেইবাটাও যুগান্তকাৰী সফলতা।
1925 চনত শিৱসাগৰ অধিৱেশনত যোৱাৰ বাটত এজন বৃদ্ধাই মোক পাণ তামোল খাবলৈ অনুৰোধ কৰিছিল। মই নাখাওঁ বুলি কৈছিল। অৱসৰৰ পাছত পেঞ্চন নাপালে প্ৰাথমিক শিক্ষকসকলে পাণ তামোল বিক্ৰী কৰি খাব লাগিব নেকি? এই কথাই মোক যথেষ্ট আঘাত কৰিছিল। আন্দোলনৰ বাটতে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতি দেৱক সাক্ষাৎ কৰি স্মাৰক পদক প্ৰদান কৰাতহে অসমৰ প্ৰাথমিক শিক্ষকসকলক পেঞ্চন দিবলৈ চৰকাৰে বাধ্য হৈছে। 1974 চনৰ 4 ছেপ্টেম্বৰলৈকে শিক্ষকসকলে পেঞ্চন পোৱা নাছিল। 63 চনৰ হেৰি ঘটনাটো এতিয়া চৰকাৰে এটা অভিযান দিয়ে। এইটো অভিযান দিয়ে আচলতে আমাৰ বহুত শিক্ষক এতিয়া প্ৰশিক্ষণ প্ৰাপ্তটো নহয়, মেট্ৰিক পাছত আছিলে, প্ৰৱেশিকা উত্তীৰ্ণ হোৱা নাছিল। সেই অজুহাতত প্ৰায় 1200 শিক্ষকক তেওঁলোকে অব্যাহতি দিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক মিলনীয়ে বৰ তীব্ৰ আন্দোলন কৰিছিল। গতিকে অসমৰ চুকে কোণে গৈ পেলাই আমাৰ গিৰিকান্ত মহন্ত ছাৰৰ অধীনত বা তেখেতৰ নেতৃত্বত আমাৰ গোটেই অসমত এটা সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। শিক্ষকসকলৰ বেতন ক্ৰম সম্পৰ্কত এক দাবী আছিল, বেতন ক্ৰম উন্নীত কৰিব লাগে। সেই সময়ত শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীদেৱে বৰ্তমান পাই থকা 470 টকা বেতন ক্ৰমৰ পৰিৱৰ্তে 1185 টকা বেতন ক্ৰম দি আমাক অভাৱনীয়ভাৱে সহায় আগবঢ়ালে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰচেষ্টাতে এই আমাৰ আনলিভক আমি পাবলৈ সক্ষম হৈছোঁ। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ GPF ব্যৱস্থা নাছিল। ন্যায়সংগত যুক্তিপূৰ্ণ দাবীৰ ফলত শিক্ষকৰ GPFৰ সুবিধা কাৰ্যকৰী হয়। ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ সংখ্যা আৰু নিৰিখ সময়ে সময়ে চৰকাৰৰ সৈতে আলোচনা কৰি ক্ৰমাগত বৃদ্ধি কৰোৱা হৈছিল। পঞ্চায়তৰ সভাপতিয়ে দৰমহা বিলত অনুমোদনৰ ব্যৱস্থা কৰোৱাৰ সিদ্ধান্ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত বাধা প্ৰদানেৰে স্থগিত কৰোৱা হৈছিল। প্ৰায় 1986 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাক প্ৰাথমিক শ্ৰেণী প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভুক্তকৰণৰ দাবী কৰি অহাৰ ফলশ্ৰুতিত 1998 চনত শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োদেৱৰ সময়ত প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণীৰ প্ৰৱৰ্তন হৈছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ চেষ্টাত প্ৰাথমিক বিদ্যালয়ত ইংৰাজী শিক্ষা প্ৰৱৰ্তন হৈছিল। 2000 চনত প্ৰথমবাৰলৈ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় চতুৰ্থ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছিল। পদোন্নতিহীন প্ৰাথমিক শিক্ষকক সাময়িক পদোন্নতিৰে আৰ্থিক সকাহ দিয়াবলৈ কৰা প্ৰয়াসৰ অংশস্বৰূপে ষষ্ঠ দৰমহা আয়োগত ACPS পাবলৈ সক্ষম হৈছিল। সপ্তম দৰমহা আয়োগে প্ৰক্ৰিয়া সলনি কৰি MACPৰ ব্যৱস্থা কৰিছিল। এই প্ৰক্ৰিয়া ইমানেই জটিল আছিল যে শিক্ষক সমাজে বাটকুৰি বাই হাবাথুৰি খাইছিল। সন্মিলনীৰ প্ৰয়াসত জিলা পৰ্যায়তে প্ৰাপ্য লাভৰ আদেশ প্ৰকাশে শিক্ষকসকলক সকাহ দিছে। শিক্ষাত ঠিকাভিত্তিক নিয়োগ কেতিয়াও গ্ৰহণযোগ্য নহয়। ৰাজ্য চৰকাৰে ঠিকাভিত্তিকভাৱে নিয়োগ কৰা শিক্ষকসকলক নিয়মীয়াকৰণৰ জৰিয়তে চাকৰিৰ নিৰাপত্তা প্ৰদানৰ বাবে কৰা অহৰহ প্ৰচেষ্টাত প্ৰথমে 60 বছৰলৈকে সকলো পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰিৰ নিৰাপত্তা আদায় দিবলৈ বাধ্য হয়। নিয়মীয়াকৰণৰ সংগ্ৰামে এতিয়াও সফলতা পাবলৈ বাকী আছে। মুৰব্বীহীন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা গ্ৰেড পে ঘূৰাই অনাৰ সংগ্ৰাম প্ৰাপ্য আদায় নোহোৱা পৰ্যন্ত অব্যাহত ৰখাৰ বাবে সন্মিলনী বদ্ধপৰিকৰ। ৰাজ্যখনৰ প্ৰাথমিক শিক্ষকসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কাহানিও পিছপৰা নাই। বিভাগীয়ভাৱে দিয়া কেন্দ্ৰ সম্পাদকৰ দায়িত্ব পালন কৰিবলৈ গৈ জীৱন হেৰুৱাব লগাত পৰা শিক্ষকৰ পৰিয়ালৰ পৰা দুৰ্ঘটনাত শৰীৰৰ অংগ হেৰুওৱা শিক্ষকলৈ সকলোকে সহায়ৰ হাত আগবঢ়াইছে। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোৰ চাকৰি হৈছে, ৰচিদ ভাইয়ে কৰি দিছে। আপোনাৰ স্বামী কি কাম কৰিছে? মোৰ স্বামী টিচাৰ আছিল। কেতিয়া? 1995 নৱেম্বৰ মাহৰ 19 তাৰিখে মৃত্যুবৰণ কৰিছে। গতিকে মই তেখেতৰ শিক্ষক সন্মিলনীৰ জৰিয়তে মই চাকৰিখিনি পাইছোঁ। মোক তেতিয়া মোক কোনো সহায় কৰা মানুহ নাছিল, ভিখাৰীৰ নিচিনা কৰি ঘূৰি ফুৰিছোঁ। গতিকে মই শিক্ষক সন্মিলনীক শ্ৰদ্ধা কৰোঁ,
ভক্তি কৰোঁ। আজি মোক শিক্ষক সন্মিলনীয়ে মোক ভাত মুঠি যোগাৰ কৰি দিছে। মই প্ৰতাপ ৰাভা, মই তেতিয়া শিক্ষক কামেশ্বৰ ৰাভা। 2012 চনৰ 13 মে'ত BLO দায়িত্ব হিচাপে বিভাগীয় দায়িত্ব পালন কৰিবলৈ যোৱাত অপহৰণ কৰি নি হত্যা কৰে। সেই সময়ত গোৱালপাৰা জিলাৰ নেতৃত্বত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উক্ত কাৰ্যত প্ৰতিবাদ কৰি পৰিয়ালটোক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছিল। প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহায় সহযোগিতাত 2023 চনত প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মই অনুকম্পা পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হওঁ। মই 2018 চনত ধুবুৰীত কৰ্মৰত অৱস্থাত আছিলোঁ আৰু তাৰ পৰা আহি থাকোঁতে এক পথ দুৰ্ঘটনাত মোৰ বাহুৰিখন চিৰদিনৰ কাৰণে হেৰাই যায়। তাৰপিছত মই আকৌ ধুবুৰী স্কুললৈ যাব নোৱাৰা অৱস্থা হওঁ আৰু এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষা সন্মিলনীৰ প্ৰধান সম্পাদক শ্ৰদ্ধেয় ৰাতুল গোস্বামী ছাৰদেৱে মোৰ ঘৰত খবৰ ল'বলৈ আহে আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে মই ধুবুৰীৰ পুৰণা স্কুলৰ পৰা মোৰ ঘৰৰ ওচৰলৈ শ্বিলঙলৈ গধূলি গৈ আহোঁ। দেউতা বলমা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত এগৰাকী শিক্ষক আছিল আৰু 2007 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তেখেতে কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু সাৱটি ল'ব লগা হৈছিল। আৰু তাৰ পাছৰে পৰা তেখেতৰ যি পাবলগীয়া আচলতে চৰকাৰী পেঞ্চন কিছুমান সমস্যাৰ বাবে আমি পোৱা নাছিলোঁ আৰু সদুশেষত যোৰহাট জিলা শিক্ষক সন্মিলনীৰ সহযোগত আৰু তেওঁলোকৰ প্ৰচেষ্টাত আমি 2024 চনৰ মে' মাহত আমাৰ যি পাবলগীয়া পেঞ্চন আমি পাবলৈ সক্ষম হ'লোঁ। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ লগত সম্পৰ্ক। ভাৰতৰ সংবিধানে প্ৰাথমিক শিক্ষাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়কে দায়িত্ব অৰ্পণ কৰিছে। প্ৰাথমিক শিক্ষক সমাজ ৰাজ্যিক ভিত্তিত সংগঠিত হৈছিল যদিও ৰাষ্ট্ৰীয়ভাৱে সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি নেতৃবৃন্দই চেষ্টা অব্যাহত ৰাখিছিল। 1954 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে নাগপুৰত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুদেৱে শুভ উদ্বোধন কৰা প্ৰথম ৰাষ্ট্ৰীয় অধিৱেশনৰ জৰিয়তে অল ইণ্ডিয়া প্ৰাইমেৰী টিচাৰ্ছ ফেডাৰেশ্যন গঠন হয়। গৌৰৱৰ কথা যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ গঠনৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য ৰাজ্য। প্ৰাথমিক শিক্ষা আৰু শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ৰাষ্ট্ৰীয় সমস্যাসমূহত সেৱা আগবঢ়োৱা AIPTF হ'ল 25খন ৰাজ্যৰ প্ৰায় 23 লাখ সদস্যৰ শক্তিশালী সংগঠন। এই মঞ্চৰ যোগেদি শিক্ষক সমাজে ৰাষ্ট্ৰীয় একতাৰ সুযোগো লাভ কৰিছে। 2002 চনত আন্তঃৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ বাবে ভাৰত চৰকাৰে সকলোৰে বাবে শিক্ষা কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্তক ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে সৰ্বভাৰতীয় ভিত্তিত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই দেশৰ চাৰিও দিশৰ পৰা উলিওৱা শিক্ষা যাত্ৰাৰ পূব দিশৰ যাত্ৰা অসমৰ পৰা আৰম্ভ কৰা হৈছিল। এইদৰে ভাৰতৰ সকলো দিশৰ পৰা পথ যাত্ৰাৰে দিল্লীত সকলো লগ হৈছিল। একেদৰে 2014 বৰ্ষৰ নতুন পেঞ্চন নীতি বাতিল আৰু অন্যান্য দাবীৰ সমৰ্থনত ৰথ যাত্ৰা আৰু পুনৰাই 2023 চনৰ ছেপ্টেম্বৰ মাহত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে মাহজোৰা ভাৰত যাত্ৰা আৰম্ভ কৰিছিল। পূব দিশৰ দিল্লী অভিমুখী এই যাত্ৰাত গুৱাহাটীৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে 5খন বিশাল সভা আৰু 31খন পথ সভা অনুষ্ঠিত কৰি শ্ৰীৰামপুৰলৈকে ৰথখনি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আগবঢ়াই দিছিল। শিক্ষা অধিকাৰ আইন প্ৰস্তুতকালত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই গ্ৰহণ কৰা ভূমিকাৰ বাবে শিক্ষক সমাজ বহুলাংশে সকাহ পাবলৈ সক্ষম হৈছে। শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্ব, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত থকা শিক্ষক বিৰোধী দফা প্ৰত্যাহাৰ কৰা, ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া কৰা আদিৰ দাবীৰে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষক সমাজৰ হকে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই কাম কৰি আছে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সভাপতিৰ গুৰু আসনত অসমৰ পৰা হীৰালাল পাটোৱাৰীদেৱে অলংকৃত কৰাৰ পাছৰে পৰা ভিন্ন পদত আব্দুল ৰছিদ, থানুৰাম বুঢ়াগোহাঁই, অলক পাল, লাৱণ্য দত্ত, জীৱন চন্দ্ৰ বৰা অধিষ্ঠিত হোৱাৰ বিপৰীতে ডেপুটি ছেক্ৰেটেৰী পদত
জ্যোৎস্না ফুকন আৰু কাৰ্যকৰী সভাপতিৰূপে ৰাতুল চন্দ্ৰ গোস্বামীয়ে কাৰ্যনিৰ্বাহ কৰিছে। আন্তঃৰাষ্ট্ৰীয় শিক্ষক সংগঠন, এডুকেশ্যন ইণ্টাৰনেশ্যনেল আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী 1926 চনৰ পৰাই বিভিন্ন সময়ত গঠন হৈ সেৱা আগবঢ়াই অহা আন্তৰ্জাতিক সংগঠন IFFTU, WCOTP আৰু WCT লগ হৈ একেলগে কাম কৰাৰ লক্ষ্যৰে 1993 চনৰ 26 জানুৱাৰী তাৰিখে বিশ্বৰ সৰ্ববৃহৎ সংগঠন এডুকেশ্যন ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা লাভ কৰিলে। এডুকেশ্যন ইণ্টাৰনেশ্যনেলে বিশ্বৰ 178খন দেশৰ 3.5 কোটি শিক্ষক কৰ্মচাৰীক একেটা ছাতিৰ তলত সমবেত কৰিবলৈ সক্ষম হৈছে। AIPTF 1982 চনৰে পৰা WCOTPৰ সদস্য হৈ থকাত EIৰ ৰাষ্ট্ৰীয় সদস্য সংগঠন হৈ পৰিল। EIৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলত অৱস্থিত। ইউনেস্কো, ILO, WHO, OECD, IMF, ৱৰ্ল্ড বেংক, কংগো, ICFTU, ৱৰ্ল্ড এডুকেশ্যন ফৰাম আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সংস্পৰ্শত শিক্ষাকৰ্মীসকলৰ উত্তৰণত EIয়ে অৰিহণা যোগাইছে। অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় পাঠ্যপুথি প্ৰস্তুতকৰণত চৰকাৰক সহায় কৰাৰ ক্ষেত্ৰত প্ৰায় 2000 চনলৈকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আছিল প্ৰথম স্থানত। তাৰ সমান্তৰালকৈ প্ৰাথমিক বিদ্যালয়ৰ সহযোগী বিভিন্ন পুথিসমূহ যেনে হস্তলিপি, চিত্ৰাংকন, নেওতা, নীতি শিক্ষা আদি ৰাজ্যিক সন্মিলনীৰ নিজা উদ্যোগত তথা বিভিন্ন মহকুমাই ঠায়ে ঠায়ে প্ৰকাশ কৰিছিল। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কথা চিন্তা কৰি অসমৰ জনপ্ৰিয় শিশু আলোচনী সফুৰাৰ সৈতে সফুৰা বৃত্তি পৰীক্ষা প্ৰথম 2টা বছৰৰ বাবে একেলগে অনুষ্ঠিত কৰিছিল। 20 শতিকাৰ প্ৰথম ভাগৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মেধা আৰু প্ৰজ্ঞাৰ সন্ধানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন মহকুমাই বৃত্তি পৰীক্ষা আৰু ভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। 2023 চনৰ পৰা 4ৰ্থ আৰু 5ম শ্ৰেণীৰ বাবে ৰাজ্যিক সন্মিলনীয়ে অসম ভিত্তিত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক শিক্ষা গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীৰ কন্যা সন্তানলৈ এককালীন সাহায্য প্ৰদান কৰি আহিছে। গুৱাহাটী লাচিত নগৰস্থিত পানীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যনত 2017 বা 19 বৰ্ষত 2 বছৰীয়া BA ডিগ্ৰী গ্ৰহণ কৰি থকা সময়ছোৱাত অসম প্ৰাথমিক শিক্ষক সন্মিলনী তৰফৰ পৰা মই বিশেষ 5000 টকাৰ বৃত্তি পাবলৈ সক্ষম হৈছিলোঁ। মই চোৱাত 2020 চনত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা 5000 টকাৰ এটা অনুদান লাভ কৰিছিলোঁ। বিভিন্ন শিতানত অসমৰ শিক্ষক সমাজক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বঁটাৰে সন্মানিত কৰি আহিছে। সন্মিলনীৰ অক্লান্ত সেৱক ধৰণীধৰ মেধিদেৱে আগবঢ়োৱা 2 লাখ টকাৰ অনুদানেৰে গঠন কৰা মেধি ধৰণীধৰ গুণলতা ন্যাস পুঁজিৰ পৰা অসমৰ বয়োজ্যেষ্ঠ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুজনলৈ শিক্ষকশ্ৰী বঁটা আৰু কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষাগুৰুক দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত কৰা হয়। অন্যহাতে সাংগঠনিক দিশত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম কাণ্ডাৰী শিক্ষক নেতা হীৰালাল পাটোৱাৰীদেৱৰ স্মৃতিত একেৰাহে 3টা কাৰ্যকালৰ বাবে ৰাজ্যিক সন্মিলনীক নেতৃত্ব প্ৰদান কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুক হীৰালাল পাটোৱাৰী বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গঠনৰ কেইবছৰমান পাছতে তৰুণ চন্দ্ৰ চাংকাকতিদেৱৰ সম্পাদনাত মুক্তি নামেৰে 3মহীয়া মুখপত্ৰ প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত 1998 চনত সন্মিলনীৰ মুখপত্ৰ শিক্ষাজ্যোতিৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ কৰি বৰ্তমানলৈকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। ইয়াৰ লগতে সন্মিলনীৰ 3মহীয়া বাৰ্তাপত্ৰ 2004 চনত প্ৰথম প্ৰকাশ হৈ বৰ্তমান 2মহীয়া বাৰ্তালোচনী হিচাপে প্ৰকাশ পাই আছে। দেশৰ বিভিন্ন জৰুৰীকালীন অৱস্থা তথা আৰ্থিক সংকট যেনে ভাৰত চীনৰ যুদ্ধ, ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চৰকাৰক আৰ্থিক সহযোগিতা প্ৰদান কৰাৰ উপৰিও
ভয়াৱহ কোভিড অতিমাৰী সংকটৰ সময়ত চৰকাৰক সন্মিলনীৰ আহ্বানতেই অসমৰ প্ৰাথমিক শিক্ষক সমাজে সম্পূৰ্ণ এদিনৰ বেতন প্ৰদান কৰি জনসাধাৰণৰ কাষত থিয় দিছিল। প্ৰতি বছৰে বানপানীত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সাহায্য প্ৰদান কৰা হৈ আহিছে। 2016 চনৰ বানৰ সময়ত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 50,000 টকাৰ বৰঙণি প্ৰদান কৰা হৈছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম কোষ মহিলা কোষ 2006 চনত গঠন হৈছিল। মহিলা কোষৰ মূল উদ্দেশ্য হৈছে নাৰী শিক্ষা, নাৰী সুৰক্ষা, নাৰী স্বাস্থ্যৰ সজাগতা আৰু নাৰী নিজকে প্ৰতিষ্ঠা কৰা। আৰু সেই উদ্দেশ্যে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নাৰীসকলৰ কাৰণে যথেষ্ট কাম কৰি গৈছে। আৰু আমি প্ৰত্যেক বছৰে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তত্বাৱধানত নাৰী দিৱস আমি উদযাপন কৰি আহিছোঁ। আন্তৰ্জাতিক নাৰী দিৱসত আমাৰ মহিলাসকলৰ কিছু কাম আমি কৰা হয়, তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰা হয়। তাৰোপৰি আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এখন মুখপত্ৰ উন্মোচন কৰা হয় শক্তি নামৰ। আৰু সেই শক্তি আলোচনীখনত বিভিন্ন গল্প প্ৰবন্ধ নাৰীসকলৰ প্ৰকাশিত কৰা হয়। আৰু আমাৰ নাৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰা হৈছে। বিদ্যালয় বহিৰ্ভূত কন্যাক বিদ্যালয়মুখী কৰা আৰু শিক্ষক শিক্ষা গ্ৰহণ কৰা প্ৰাথমিক শিক্ষকৰ কন্যাক এককালীন সাহায্য আমাৰ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ পৰাও দিয়া হয়। আৰু এই চলিত বৰ্ষৰ পৰা আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰাও আমাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। অত্যাচাৰ উৎপীড়ন সন্মুখীন হোৱা শিক্ষয়িত্ৰীৰ কাষতো আমাৰ মহিলা কোষ কাষত থিয় দিছে। উদাহৰণস্বৰূপে মৰিগাঁও, নগাঁও আৰু আমাৰ তিনিচুকীয়া জিলাতো আমি তাত গৈ যিসকল মহিলা শিক্ষয়িত্ৰীৰ ওপৰত অত্যাচাৰ হৈছিল তেওঁলোকৰ ওচৰত আমি দেখা সাক্ষাৎ কৰি তেওঁলোকৰ কিছু আমি তথ্য আমি লৈছিলোঁ। আন্তঃৰাষ্ট্ৰীয় সংগঠন অষ্ট্ৰেলিয়া শিক্ষক সংগঠনৰ ওমেন নেটৱৰ্ক প্ৰজেক্টৰ যোগেদি নাৰী শক্তি জাগ্ৰত, নাৰীৰ সবলীকৰণ, নাৰীৰ সম অধিকাৰ, নাৰী শিক্ষাৰ প্ৰসাৰ আদি বিষয়ক বিভিন্ন কৰ্মশালা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জিলাৰ শিক্ষয়িত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰাৰ ব্যৱস্থা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যোগেদি কৰা হৈছিল। 2022 চনৰ বঙাইগাঁও অধিৱেশনত ডিজিটেল কোষ গঠনৰ বাবে সন্মিলনীৰ সংবিধান সংশোধন পদক্ষেপ লোৱা হৈছিল। শেহতীয়াকৈ ৰাজ্যিক ডিজিটেল কোষৰ তত্বাৱধানত মহকুমা সমিতিসমূহেও ডিজিটেল কোষ গঠন কৰি কাম কাজ আগবঢ়াই নিছে। ইয়াৰ উপৰিও ডিজিটেল কোষৰ দ্বাৰা দুমহীয়া বাৰ্তালোচনী শিক্ষাজ্যোতি প্ৰকাশ কৰাৰ লগতে ৰাজ্যিক সমিতিৰ বিভিন্ন ডিজিটেল কৰ্মসূচী আৰু সামাজিক মাধ্যমত সন্মিলনীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ফেচবুক পেজ, ইউটিউব চেনেল পৰিচালনাৰ কাম কৰে। 2011 চনৰ লোকপিয়লৰ তথ্যমতে ভাৰতবৰ্ষৰ 10.1 মিলিয়ন শিশু শ্ৰমিক আৰু NSSৰ তথ্যমতে 3.22 লাখ শিশু বিদ্যালয় বহিৰ্ভূত হৈ আছে। বহনক্ষম বিকাশৰ লক্ষ্যৰ দিশত এই প্ৰতিবন্ধকতাৰ প্ৰতি দৃষ্টি ৰাখি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিশু শ্ৰমিক ৰোধ আৰু বিদ্যালয় বহিৰ্ভূত শিশুক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সজাগতা অভিযান আৰম্ভ কৰি জৰীপ কৰিছে। অসমৰ বিভিন্ন ঠাইত সজাগতা সৃষ্টিৰ বাবে সপোনবোৰ মৰহিবলৈ নিদিব আৰু হেঁপাহৰ এমুঠি জীয়া সপোন সাৰ্থক কৰোৱা হওক শীৰ্ষক পোষ্টাৰ মুকলি, সজাগতা সভা অনুষ্ঠিতকৰণ, বাতৰনাট প্ৰদৰ্শনকে ধৰি বিভিন্ন কৰ্মসূচী হাতত লোৱা হৈছে। ল'ৰা ছোৱালীবিলাকে যিবিলাক আমাৰ স্কুল যোৱা নাছিলে বা পঢ়িব নোৱাৰিছিলে, একেবাৰে এৰি থোৱা আছিলে, গতিকে আমাৰ ডিব্ৰুগড় শিক্ষকে আহিছিলে, আহি পিনে আমাৰ সহযোগ কৰিলে আৰু ল'ৰা ছোৱালীবিলাক লৈ পিনে আকৌ দুবাৰা পঢ়াবলৈ যোগদান ধৰিলে। সেইটো কাৰণে মই বহুত ধন্যবাদ দিছোঁ। ইয়াৰ সমান্তৰালকৈ বিশ্বৰ ভয়াৱহ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে সজাগতা আনিবলৈ শিক্ষাই জলবায়ু পৰিৱৰ্তন সমস্যা সমাধানৰ পথ শীৰ্ষক পোষ্টাৰ অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে মুকলি কৰা, প্ৰতিখন কেন্দ্ৰ সভাতে এই সম্পৰ্কে সজাগতামূলক সভা অনুষ্ঠিত কৰাকে ধৰি কৰ্মসূচীৰে এই সজাগতা অভিযানসমূহ সন্মিলনীয়ে আগবঢ়াই নিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পসমূহ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে
কানাডিয়ান টিচাৰ্ছ ফেডাৰেশ্যনৰ সহযোগত শিক্ষক শিক্ষয়িত্ৰীৰ শৈক্ষিক দক্ষতা বৃদ্ধিৰ বাবে প্ৰফেশ্যনেল ডেভেলপমেণ্ট প্ৰজেক্ট 1996 পৰা চলাই আহিছে আৰু এই কাৰ্যসূচীৰ যোগেদি অসমৰ 3000 শিক্ষক শিক্ষয়িত্ৰীক শৈক্ষিক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তাৰোপৰি ছুইডেনৰ শিক্ষক সংগঠন লাৰা প্ৰবাণ্ডেটৰ সহযোগত শিক্ষকৰ নেতৃত্ব বিকাশ কাৰ্যসূচীৰ যোগেদি প্ৰায় 3500 শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তাৰোপৰি অষ্ট্ৰেলিয়ান এডুকেশ্যন ইউনিয়নৰ সহযোগত মহিলা সবলীকৰণৰ প্ৰায় 500 গৰাকী শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তাৰোপৰি অষ্ট্ৰেলিয়ান এডুকেশ্যন ইউনিয়নৰ সহযোগত IFAH কাৰ্যসূচীৰ যোগেদি অসমৰ 2খন জিলাত বিদ্যালয় বহিৰ্ভূত শিশু চিনাক্ত কৰি 2021-22 বৰ্ষত 111 গৰাকী আৰু 2022-23 বৰ্ষত 581 গৰাকী বিদ্যালয় বহিৰ্ভূত শিশু চিনাক্ত কৰি বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে AIPTF আৰু EI জৰিয়তে বিভিন্ন দেশৰ ভাতৃ সংগঠনৰ পৰা লাভ কৰা প্ৰকল্প পৰিচালনাৰে শিশুৰ শিক্ষা, শিক্ষক সংগঠন আৰু মহিলা সবলীকৰণ আৰু উন্নয়নত অৰিহণা যোগোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। মানে যে আৰু আকামি না হেই গলা হেডনা টাইমে হেই যাবা তো স্কুল সব দিন যাইছে জানো যাইছো আর মাঝে মাঝে যে ক্ষতি করছো মই এখন ফটো মে ভোট দিয়া মে ভেজে উঠে উপর মে ভেজে এপসেন আছে তার না তুই ক্ষতি করছো যে কারণে মই এখন তোর ফটো ভিডিও মে ভেজে উঠে এখন ক্ষতি করব না নাই করব হ্যাঁ তো সব দিন দিব তো হ্যাঁ ইয়াৰ উপৰিও 2000 চনৰ পৰা MDGৰ এডুকেশ্যন ফৰ অল, 2016 চনৰ পৰা আলোচনা চক্ৰ, বক্তৃতা অনুষ্ঠান আদি যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি SDG 4, SDG 5ৰ সফল ৰূপায়ণৰ স্বাৰ্থত ইন্ধন যোগাই আহিছে। শিক্ষকৰ দান বৰঙণি আৰু পাঠ্যপুথিৰ ৰয়েলটিত পোৱা টকাৰে গুৱাহাটীৰ 2 নম্বৰ জাপৰিগোগ চানমাৰীৰ কমাৰ্চ কলেজৰ সন্মুখত মাটি ক্ৰয় কৰি নিৰ্মাণ কৰা হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী কাৰ্যালয় শিক্ষক ভৱন। দূৰ দূৰণিৰ শিক্ষকসকলৰ ৰাজধানীৰ আশ্ৰয়স্থলী আৰু সন্মিলনীৰ সভা সমিতি অনুষ্ঠিত কৰিবলৈ এটি স্থায়ী ঠিকনাৰ অভাৱ দূৰ কৰিলে এই শিক্ষক ভৱনে। ইয়াৰ সমান্তৰালকৈ সন্মিলনীৰ মহকুমাসমূহত মহকুমা, খণ্ড আৰু শাখা সমিতিয়ে নিৰ্মাণ কৰা 46টি শিক্ষক ভৱন আছে। এই ভৱনসমূহৰ যোগেদি সমাজ উপকৃত হোৱাৰ লগতে সংগঠনৰ সামাজিক দায়বদ্ধতা আৰু সবল সাংগঠনিক ভেটিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। একেদৰে দেশৰ প্ৰতিখন চহৰত শিক্ষক ভৱন আছে, য'ত ৰাজ্যৰ শিক্ষকসকল থকাৰ সুব্যৱস্থা আছে। সোণালী ইতিহাসে অঁকা সংগ্ৰামৰ ৭৫টি হেমন্তৰ বাটেৰে খোজ বুলি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই আনিছে মহাৰজত বৰ্ষৰ সমুজ্জ্বল গাথা। মহাৰজত জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান জন্ম চহৰ শিলচৰত 2023 চনৰ 23 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰি বছৰজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান যেনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, সাধু কোৱা প্ৰতিযোগিতা আৰু শিক্ষকসকলৰ মাজত তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠান 2024 বৰ্ষৰ 23 আৰু 24 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰি সহযাত্ৰী সন্মিলন, ৭৫ বছৰীয়া ইতিহাস সামৰি স্মৃতিপথ প্ৰস্তুত, তথ্যচিত্ৰ আদি নিৰ্মাণ কৰিছে। উৰিছে অগ্ৰভেদী দিগন্ত প্ৰসাৰী মহাৰজত বৰ্ষ গৰকী বিজয়
জয় ভজা অভ্রভেদী জয়তু রাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী জয়তু রাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী অতীত সুবাস সোপান বগাই আমি আগুৱাম ভৱিষ্যতলৈ প্ৰাথমিক শিক্ষক সমাজক একতাৰ দোলেৰে বান্ধি দিগন্ত প্ৰসাৰী উৰুৱাম মহাৰজত বৰ্ষ গৰকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অভ্ৰভেদী বিজয় ধ্বজা আমাৰ লক্ষ্য প্ৰতিগৰাকী শিশুক শিক্ষাৰ আলোকেৰে আলোকিত কৰা আজি হৰ কল্লাকে কৌশিয়ৰী জয়তু প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰাথমিক আৰু ইংৰাজী শিক্ষা প্ৰৱৰ্তন ছাত্ৰ জলপানী পাঠ্যপুথি প্ৰণয়ন